আমি কিছুমান শব্দৰ ওয়ার্ড লিখিছো আৰু সেই ওয়ার্ড বিলাকে দি আমি কেনেকৈ সেন্টেন্স এটা গঠন কৰো তাক আমি বুজিবলৈ যত্ন কৰিম ইয়াতে চাও বাই ডুইং মানে হৈছে কৰি কোন এটা কাম কৰি বা কোন এটা কাম কৰাৰ মাধ্যমত তেতিয়া আমি বাই ডুইং ইউজ কৰিম বাই সেলিং বিক্ৰী কৰি বাই সেলিং মানে হৈছে বিক্ৰী কৰি বাই ওয়ার্কিং কাম কৰি উইথাউট ডুইং নকৰি দ্যাট মিন্স কাম নকৰি এনেকুৱা অৰ্থত আমি প্ৰকাশ কৰিম উইথাউট ওপেনিং নুখোলা কৰি উইথাউট কুকিং ৰন্ধা নকৰি অৰ্থাৎ নেৰান্ধি ফৰ ডুইং কৰাৰ কাৰণে ফৰ লাৰ্নিং শিকাৰ কাৰণে দ্যাট মিন্স কোন এটা বস্তু শিকাৰ কাৰণে ফৰ বাইং কিনাৰ কাৰণে ফৰ টিচিং শিকোৱাৰ কাৰণে দ্যাট মিন্স কোন এটা বস্তু শিকোৱাৰ কাৰণে এই ক্ষেত্ৰত আমি ইউজ কৰিম ফৰ টিচিং সো এই ওয়ার্ড বিলাক আমি ইউজ কৰি বাক্য আমি কেনেকৈ গঠন কৰো তাক এক্সাম্পল সহকাৰে বুজিবলৈ যত্ন কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক নিশ্চয় লাভান্বিত হ'ব পাৰিব এতিয়া এই সেন্টেন্স কেটালৈ লক্ষ্য কৰক ইয়াত আমি কিছুমান সেন্টেন্স লিখিছো আৰু সেই সেন্টেন্স বিলাকক আমি ইংৰাজীত কেনেকৈ ট্ৰান্সলেট কৰিম তাক বুজিবলৈ যত্ন কৰিম অলৰেডি যিবিলাক আমি শব্দ অৰ্থ শিকি আহিলো সেই শব্দবিলাক ইউজ কৰি কিনে আমি এই সেন্টেন্স বিলাক গঠন কৰিব লাগিব অতি সিম্পল ভাৱে আমি গঠন কৰিব পাৰো সো বন্ধুসকল এতিয়া আমি এই সেন্টেন্স বিলাক কেনেকৈ গঠন কৰিম তাক বুজিবলৈ অলপ যত্ন কৰো ইয়াতে চাওক যে এটা চাকৰি কৰি মই টকা উপাৰ্জন কৰো বা এটা কাম কৰি মই টকা উপাৰ্জন কৰো এই সেন্টেন্সটো আমি কেনেকৈ লিখিম যে আমি অলপতে শিকি আহিলো যে কৰি that means by doing মানে হৈছে কৰি ন সো ইয়াত আমি ফার্স্ট by doing শব্দটো ইউজ কৰিম যে by doing কৰি কি কৰি এটা চাকৰি কৰি বা এটা কাম কৰি ন সো by doing a job এখানে আমি লিখিলো যে by doing a job মই কি কৰো টকা উপাৰ্জন কৰো সো ইয়াত লিখিম I মানে হৈছে মই earn মানে উপাৰ্জন কৰা কি উপাৰ্জন কৰো money that means টকা I earn money so by doing a job I earn money টকা উপাৰ্জন কৰো ন সো এই সেন্টেন্সটো আকৌ আমি এনেকৈ লিখিব পাৰো So I earn money by doing a job. এটা আমি এনেকৈ লিখিব পাৰো আশা কৰিছো বুজিব পাৰিছে ঘৰটো বিক্ৰী কৰি মানুহজন ধনী হৈছিল ইয়াত লক্ষ্য কৰক বিক্ৰী কৰি that means কৰি no so কি কৰি বিক্ৰী কৰি so by selling এবাৰ আমি ইউজ কৰিম by selling এবাৰ এই সেন্টেন্সটো চাওক যে ঘৰটো বিক্ৰী কৰি মানুহজন ধনী হৈছিল যে ঘৰটো বিক্ৰী কৰি that means কি বিক্ৰী কৰি ঘৰটো বিক্ৰী কৰি ন সো বিক্ৰী মানে ইজ সেল যেটা আমি বিক্ৰী কৰি এনেকুৱা অৰ্থত প্ৰকাশ কৰিম তেতিয়া আমি ইউজ কৰিব লাগিব যে by selling ইয়াতে আমি লিখিম যে by selling কি বিক্ৰী কৰি ঘৰটো বিক্ৰী কৰি ন সো আমি লিখিম by selling the house তাৰ পিছত চাওক যে মানুহজন ধনী হৈছিল মানুহজন কি হৈছিল ধনী হৈছিল ন সো the man হোৱা কোনটা বস্তু হোৱা হেতু হৈছে become so ইয়াত past ত উল্লেখ কৰা হৈছে হৈছিল that means became ইউজ কৰিব লাগিব past tense so became কি হৈছিল ধনী হৈছিল ন সো ইয়াত আমি লিখিলো rich the man became rich ইয়াতে চাওক by selling the house the man became rich এই সেন্টেন্সটো আকৌ আমি এনেকৈ লিখিব পাৰো the man became rich by selling the house এই ধৰণে আমি সেন্টেন্সটো ইউজ কৰিব পাৰো তাৰ পিছত লৈছা যে প্ৰতিদিন কাম কৰি নিজকে যোগ্য কৰিছা যে প্ৰতিদিন কাম কৰি নিজকে যোগ্য কৰিছা সো কৰি কাম কৰি that means by working কাম মানে so work আকৌ কাম কৰি এটা আমি এনেকৈ ক'ব লাগিব যে by working আমি এনেকৈ লিখিম যে by working প্ৰতিদিনে that means every day the by working every day
এবাৰ নিজকে যোগ্য কৰিছা ন নিজকে যোগ্য কৰিছা that means you have made yourself worthy আমি এনেকৈ লিখিব লাগিব যে you have এটা আমি present perfect tense ত লিখিব লাগিব that means you have made yourself মানে আছে নিজকে যোগ্য কৰিছা that means worthy এটা আমি এনেকৈ লিখিব পাৰি যে by working every day you have made yourself worthy বা এই সেন্টেন্সটো আকৌ আমি ওলটাই লিখিব পাৰো এই ধৰণে যে you have made yourself worthy by working every day so এই ধৰণে আমি সেন্টেন্স বিলাক ইউজ কৰিব পাৰো that means আমি দুই ধৰণেৰে লিখিব পাৰো দৰ্জা নখোলাকৈ কোনাও ভিতৰত আহিব নোৱাৰে এই সেন্টেন্সটো আমি এনেকৈ লিখিম যে নখোলাকৈ that means without opening the door nobody can in আমি এনেকৈ লিখিম যে without opening that means দৰ্জা নখোলাকৈ without opening the door আমি এখানে লিখিলো এনেকৈ তাৰপিছত লিখিম কোনেও that means nobody কোনেও আহিব নোৱাৰে that means nobody can কোনেও নোৱাৰে come in nobody ইয়াতে আমি দিব লাগিব can মানে হৈছে পাৰা আকৌ nobody can কোনেও নোৱাৰে come মানে অহা in মানে হৈছে ভিতৰত বা inside দিব পাৰো আমি যে nobody can come inside মানে ভিতৰত আহিব নোৱাৰে so আমি কি লিখিলো without opening the door nobody can come in যে দৰ্জা নখোলাকৈ door নখোলাকৈ কোনেও ভিতৰত আহিব নোৱাৰে এই সেন্টেন্সটো আকৌ আমি এনেকৈ লিখিব পাৰো nobody can come inside without opening the door so আমি দুই ধৰণে সেন্টেন্স বিলাক লিখিব পাৰো আশা কৰিছো বন্ধুসকল নিশ্চয় বুজিব পাৰিছে মই আপোনাৰ ভিডিও চাও কিছু শিকাৰ কাৰণে that means মই আপোনাৰ ভিডিও কিছু শিকিবৰ কাৰণে চাও so এই সেন্টেন্সটো আমি এনেকৈ লিখিম মই ভিডিও চাও that means I was মানে দেখা টিভি চোৱা বা ভিডিও দেখাৰ ক্ষেত্ৰত আমি watch বুলি কম so I watch your videos মই আপোনাৰ ভিডিও বিলাক চাও for learning something for learning that means karone hikar karone ei khatot ami for use korim for learning something so moi apnar video bila kisu hikibor karone sam na moi yat ahisu eta gari kina karone yate sabo karone kinibor karone gari kinibor karone no so eto ami use korim for buying a car so moi yat ahisu eto ami present perfect tense ot likhim so I have come here so moi yat ahisu eta gari kina karone for buying a car এই ধৰণে আমি সেন্টেন্স বিলাক ইউজ কৰিব পাৰো যে I have come here for buying a car পানী বইল নকৰি that means পানী নতলা কৈ তোলাই খাব লাগে that means যে পানী বইল নকৰি আমি খোৱা উচিত নহয় so এই সেন্টেন্সটো আমি এনেকৈ লিখিম যে without that means কোনটা বস্তু নকৰি ন যে without boil kora that means boiling the water so boil nokora koi ami pani khwa usit nohoy so we should not should ami kete use koru je usit orthat ami should use koru so usit nohoy etu negative sentence or ache he karone ami should not use korim so we should not drink mane se khwa no jo pani khwa that means drink it jami pani khabo na lage so without boiling the water we should not drink it je pani boil nokra koi ami khwa usit nohoy so ei dhone ami sentence bilak use koribo paru ja akha koi sobor nokol nishchoy bujibo parise so ajile video tu iate hamorisu